Rashid Garfuka, Teamle, Teamle. Habib Rashid Garfuka, Teamle, Teamle. প্ৰথমবাৰ আহ্বান লৈছে ফিল্ডত প্ৰতিবাৰতে নাই নমস্কাৰ সতীৰ্থবৃন্দ ৱেলকাম টু মাই দেওৰাম ব্লগ মই আজি এটি বিশেষ দিনত ইয়াত উপস্থিত হৈছোহি নিশ্চয় আপোনালোকে গম পাইছে ইয়াত কি কি কৰি থকা হৈছে আৰু আজি কি দিন আজি জানুৱাৰীৰ শেষ দিন মানে 31 লাষ্ট ডে অফ দ্য জানুৱাৰী গতিকে এই জানুৱাৰী মাহৰ শেষ দিনটোত আমাৰ অসমৰ আহোম সম্প্ৰদায়সকলে কি পালন কৰে নিশ্চয় গম পাইছে যে মেডাম মে ফি Kompesor Setia Dev, Lowin Hati Borua, Raju Setia, Jugal Setia Devok, মই অনুরোধ জানাইছি লগতে তেখেতক এটি টুপি পিন্ধাই দিবৰ বাবে মই আমাৰ উদযাপন সমিতিৰ সম্পাদক মাননীয় ৰাজু ফুকন দেৱক অনুৰোধ জনাইছো আমি যুগল চেতিয়া দেৱৰ সহধৰ্মণী মৰমী চেতিয়া বাইদেউকো এখনি টাইহম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছো আৰু লগতে মিনতী চেতিয়া বাইদেউক এটি খাৰুৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছো এয়া সন্মুখত দেখিছে চৰাইদেউৰ আৰ্হিত এটি মৈদাম তৈয়াৰ কৰিছে আৰু আজি এই মেডাম মে ফিৰ দিনাখনে ইয়াত তেওঁলোকে চাকি বন্তি জ্বলাই শুভ উদ্বোধন কৰা দেখা গ'ল বন্তি প্ৰজ্বলন কৰিব আমাৰ সন্মানীয় শ্ৰীযুত অম্বেশ্বৰ চেতিয়া দেৱে মই পোনপ্ৰথমে তেখেতক আমাৰ শ্ৰীযুত ফুকন ডাঙৰীয়াক এখনি টাই গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ
নমস্কাৰ সতীৰ্থবৃন্দ, মই আহি আছোঁ আজি সন্মুখত নিশ্চয় এয়া চাইনবোৰ্ড দেখিছে চাওচেং ৰেন এট চুকাফা মানে স্থানত আমাৰ চুকাফা এম ই স্কুলৰ প্ৰাংগণত এনেকুৱা এটা অনুষ্ঠান স্থাপন কৰিলে আমাৰ চৰকাৰী অনুদানত আৰু ৰাইজৰ প্ৰচেষ্টাত। আৰু আমাৰ দুজনৰ ইয়াতে আছে ব্যক্তি খুবটাং। আচ্ছা, আপোনালোকক সুধিছোঁ মানে এই অনুষ্ঠানটো পতাত কাৰ কাৰ সহায় পালে? এইটো ৰাইজৰ আখু দিয়া প্ৰচেষ্টা, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ অনুদানৰ জৰিয়তে আমাৰ এইটো অনুষ্ঠানটো হ'লগৈ আজি। আৰু এইটো 29 তাৰিখৰ দিনা আমাৰ মানে অপেনিং কৰা হ'ল। আমাৰ মৌলুংসকল আহিছিলে শিৱসাগৰ পাটচাকৰ পৰা। আৰু এইটো আমাৰ পূজাভাগ মানে আমাৰ এইটো কি বুলি কয়, এইটো নহয় চাওচেঙৰ যিখিনি এইটো ফুৰালুং ভাগ আমাৰ ফুৰালুঙৰ জৰিয়তে মানে এইটো পূজাভাগ আৰম্ভ হ'ল। আমাৰ ইয়াত কোনো বলি বিধান নাই। আমাৰ মানে ধৰক এই আমাৰ যিটো পৰম্পৰা মাহ প্ৰসাদ কল বুট ফুল এই ধৰণে চাকি বন্তি জ্বলাওঁ আৰু এই ভাগ আৰম্ভ কৰা হৈছে। আৰু ৰাইজে আহি মানে সকলো ধৰ্ম আমাৰ ধৰ্ম নিৰপেক্ষতাটো আগৰ পৰাই আছিলে আৰু এতিয়াও এইটো বাহাল থাকিব কোনো বিশ্বাস। গতিকে সকলো ইয়াত চাকি বন্তি জ্বলাব পাৰিব। এয়া সন্মুখত দেখিছে টাই আহোমসকলে তেখেতসকলৰ ধৰ্মৰ নিয়ম অনুসৰি মেডাম মেফি কিদৰে পালন কৰে আৰু তেওঁলোকে এইবোৰ সজাই পৰাই লৈছে। তেওঁলোকে পূৰ্বপুৰুষসকলৰ স্মৰণ কৰে আৰু দেশৰ শান্তিৰ হকে কামনা কৰি ইয়াত তেওঁলোকে মেডাম মেফি পাতায়। আৰু এইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন যিসকলে আজি এই মেডাম মেফিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে সকলোকে ধন্যবাদ জনাই মোৰ এই মেডাম মেফিৰ ওপৰত নিৰ্মিত ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।